গুড আফটাৰনুন। আজি এই কচুৰ লতিৰ লগত নিচলা মাছৰ দি চব্জি এটা বনাম। ইয়াতে আছে আদা, ৰহুন, পিঁয়াজ আৰু জিৰা, আৰু ইয়াতে পিঁয়াজ মিহিকে কাটি লৈছো। এতিয়া কেনেকে বনাও চা। মাছটো ভাজি লৈছো, লতিটো ভাজি লৈছো। মোৰ বনোৱা ষ্টাইলটো অকণমান বেলেগ, আনৰ দৰে নহয়। লতিটো ভাজি ললো। আৰু 2 চামুচ মছলা, অকণমান সময় মই খুন্দি লৈছো, অকণমান খুন্দি লম। লতিটো দি দিছো, কচুৰ লতিটো দি আৰু 3-4 মিনিট সময় মই ভাজি লম। দি দিছো, চব্জিটো ভালকে ভাজি লৈছো। কচুৰ লতিটো এতিয়া পানী দি দিছো 1 কাপ। সময় উতালি দিম। মাছৰ চব্জি হৈ গ'ল।